Hello students, লৈ আহিছো HS ফাৰ্ষ্ট ইয়াৰ ইংলিছৰ সিলেবাস তো আজি ভিতৰত আমি চাম যে ইংলিছত কি আহে ক্লাছ 9 10 পৰা কি আহে বা HS ফাৰ্ষ্ট ইয়াৰত নতুন কি পাবলৈ গৈ আছে তোমালোকে সেই গুটেখিনি কথা ডিসকাস কৰিম তেতিয়াহ'লে ভিডিওটো ষ্টাৰ্ট কৰোঁ এটা আমি যদি ইয়াত চাওঁ ৰিডিং আনসিন পেছেজ তো দুটা পেছেজ আহিব পেছেজৰ বিষয়ে হয়তো জানাই তোমালোকে আনসিন পেছেজৰ কথা যে আমি ক্লাছ 9 10 টো পাই আহিছো এটা সিন এটা আনসিন পেছেজ থাকে আনসিন পেছেজ মানে হৈছে কিতাপৰ বাহিৰত বেলেগ কিবা মানে বেলেগ এটা টপিকৰ ওপৰত কিতাপত নথকা তাৰ পৰা এটা পেছেজ দিয়া হ'ব আৰু তাৰ পৰা তোমালোকে তাত কুৱেশ্যন থাকিব আনসাৰখিনি তোমালোকে তাৰ পৰা বিচাৰি লিখিব লাগিব ঠিক তেনেদৰে আৰু এটা পেছেজ থাকিব তাত নোট মেকিঙৰ কথা আছে তাত নোট মেকিং আহিব সামাৰি ৰাইটিং আহিব সেইখিনি কথা পিছলৈ আহি আছোঁ তাৰপিছত আছে আমাৰ ৰাইটিং ছেকশ্যন তো ৰাইটিং ছেকশ্যনত কি আহিব 20 মাৰ্কছ আহিব পেছেজত ক'লো অলৰেডি যে 20 মাৰ্কছ আহিব ৰাইটিং ছেকশ্যনত কি আহিব এইখিনি কথা ডিসকাস কৰিম কিন্তু প্ৰথমতে জানি লোৱা যে কোড কিমান নম্বৰ আহিব তো ৰাইটিং ছেকশ্যনত আহিব 20 মাৰ্কছ গ্ৰামাৰ ছেকশ্যনত আহিব 10 মাৰ্কছ তো গ্ৰামাৰটো কি আহিব এইখিনি ডিসকাস কৰি আছোঁ আৰু নেক্সট আহিব আমাৰ টেক্সচুৱেল কুৱেশ্যন তাত টোটেল আহিব 40 মাৰ্কছ ইয়াতে টেক্সট বুকৰ পৰা যোনখন মেইন বুক আছে তাৰ পৰা আহিব 30 আৰু যোনখন সাপ্লিমেণ্টাৰী ৰিডাৰ আছে স্নেপশ্বট তো তাৰ পৰা আহিব কিমান 10 মাৰ্কছ আহিব আৰু বাকি প্ৰেক্টিকেল কৰিব পাৰা তোমালোকে লিসনিং আৰু স্পিকিং স্কিলৰ ওপৰত আহিব 10 মাৰ্কছ তো এনেদৰে হ'ব তোমালোকৰ 100 মাৰ্কছ তো এতিয়া আমি চাম যে কোনটো ছেকশ্যনত কিমান নম্বৰ আহিব কিমান নম্বৰ পালো বাৰু কিন্তু কি আহিব সেইখিনি চাম ইয়াতে ফাৰ্ষ্ট আমাৰ ছেকশ্যন এ আছে ৰিডিং আনসিন পেছেজ আৰু কম্প্ৰিহেনশ্যনৰ তো ইয়াতে থাকিব কি তো ইয়াতে কি হ'ব 10 মাৰ্কছৰ হ'ব প্ৰথম পেছেজটো তাতে থাকিব তোমালোকৰ 4 মাৰ্কছৰ 1 মাৰ্কছৰ 4টা কুৱেশ্যন থাকিব হৈ গ'ল এইখিনি ধৰা কুৱেশ্যন আনসাৰ আৰু বাকি কম্প্ৰিহেনশ্যনৰ পৰা দিব কম্প্ৰিহেনশ্যনৰ 3x2 দুটা কুৱেশ্যন থাকিব মানে 3 নম্বৰ দুটা কুৱেশ্যন থাকিব আৰু ভোকাবুলাৰীৰ পৰা আহিব দুটা কুৱেশ্যন আহিব আৰু সেকেন্ড পেছেজৰ কথা যদি কওঁ তাতে নোট মেকিং আহিব তাতে আৰু তাৰোপৰি এপ্ৰপ্ৰিয়েট ফৰ্মেট ভোকাবুলাৰী সেইখিনি আহিব 3 নম্বৰ এতিয়া ছেকশ্যন বি যদি আহোঁ ৰাইটিং ছেকশ্যনত তো ৰাইটিং ছেকশ্যন কি হ'ব 1 আউট অফ 2 প্ৰথম ছেকশ্যনটোত কি হ'ব মানে ৰাইটিং ছেকশ্যনৰ কেইটামান ভাগ আছে ধৰা 3টা 4টামান কুৱেশ্যন আহিব তাতে প্ৰথম ভাগটোত লিখিছে যে প্ৰথমতে কি দিয়া হ'ব 6 মাৰ্কছৰ এটা কুৱেশ্যন আহিব তাতে অৰ দিয়া থাকিব মানে দুটা পৰা এটা লিখিব লাগে তো প্ৰথম কুৱেশ্যনটো থাকিব ফেকচুৱেল ডেছক্ৰিপশ্যনৰ ওপৰত নাইবা তোমালোকে আৰু এটা থাকিব যে ৰিপৰ্ট থাকিব তো তোমালোকে ফেকচুৱেল ডেছক্ৰিপশ্যন নাইবা ৰিপৰ্ট লিখিব পাৰিবা নেক্সট যদি আমি চাওঁ 6 মাৰ্কছ আহিব তাতো তো ইয়াত আহিব কম্পজিশ্যন বেছড অন ভিজুৱেল ভাৰ্বেল আউটপুট দ্য আউটপুট মে বি দ্য ডেছক্ৰিপটিভ অৰ আৰ্গুমেণ্টিভ ইন নেচাৰ ছাচ এজ দ্য আৰ্টিকেল ফৰ পাব্লিকেশ্যন ইন এ নিউজ পেপাৰ অৰ স্কুল মেগাজিন অৰ এ স্পীচ তো ইয়াতে কি দিছে যে ধৰা আৰ্টিকেল লিখিবলৈ আহিব নিউজ পেপাৰৰ কাৰণে নহ'লে মেগাজিনৰ কাৰণে বা এটা স্পীচ লিখিবলৈ আহিব নেক্সট আছে আমাৰ চাবা ইয়াতে তো 1 আউট অফ 2 ইয়াতো দুটা অপশ্যন থাকিব ৰাইটিং লেটাৰ বেছড অন দ্য গিভেন ইনপুট লেটাৰ টাইপ তো লেটাৰ লিখিবলৈ আহিব লেটাৰ টাইপখিনি ইয়াত দিয়া হৈ আছে বিজনেছ লেটাৰ বা লেটাৰ টু দ্য এডিটৰ নাইবা এটা অৰ দি পেলাই কি আহিব এপ্লিকেশ্যন ফৰ এ জব তো তোমালোকে লেটাৰ লিখিব পাৰিবা নহ'লে জব এপ্লিকেশ্যনখন লিখিব পাৰিবা ইয়াতে থাকিব 8 মাৰ্কছ এতিয়া চোৱাটো গ্ৰামাৰ ছেকশ্যনত তো গ্ৰামাৰ ছেকশ্যনত ডিটাৰমিনাৰ্ছ আহিব 1 মাৰ্কছ আহিব টোটেল আৰু হাফকৈ দুটা কৰিব দিব মানে হাফকৈ দিব এটাত হাফকৈ দিব নেক্সট আছে টেন্সতো 1 মাৰ্কছ আহিব হাফকৈ দুটা দিব মডেল অক্সিলাৰী আহিব তো ইয়াতো হাফকৈ দুটা দিব 1 মাৰ্কছৰ এৰৰ কাৰেকশ্যন আহিব হাফকৈ দুটা আহিব ডায়লগ কমপ্লিশ্যন তো ইয়াতো 1 মাৰ্কছৰ দুটা দিব ইয়াত আকৌ চেণ্টেন্স ট্ৰান্সফৰ্মেশ্যন তাতো 1 মাৰ্কছৰ দুটা আহিব ৰিঅৰ্ডাৰিং অফ চেণ্টেন্সেছ ইয়াতো 1কৈ দুটা আহিব তাৰপিছত যদি আমি চেপ্টাৰবিলাকৰ কথা কওঁ ইয়াতে চাবা গোটেইকেইটা চেপ্টাৰ তোমালোকক নালাগে মই কৈ দিছোঁ কিতাপখন চাই ল'বা দ্য পৰ্ট্ৰেট অফ দ্য লেডি আহিব লেণ্ডস্কেপ অফ দ্য সোল আহিব দ্য এলিং প্লেনেট দ্য গ্ৰীণ মুভমেণ্ট ৰুল সেইটো আহিব মাই ইম্প্ৰেশ্যন অফ আছাম সেইটো আহিব নেক্সট পয়েট্ৰি ছেকশ্যনত যদি চাওঁ এই ফটোগ্ৰাফ আহিব দ্য ভইচ অফ দ্য ৰেইন আহিব চাইল্ডহুড আহিব আৰু ফাদাৰ টু ছন আহিব তো এতিয়া আমি যদি চাওঁ যে টেক্সটৰ পৰা কেনেধৰণৰ কিমান মাৰ্কছৰ কুৱেশ্যন আহিব তো প্ৰথমতে দিছে পয়েট্ৰি ছেকশ্যনৰ পৰা 4 মাৰ্কছৰ এটা আহিব আকৌ 1 মাৰ্কছৰ 4টা আহিব ঠিক তেনেদৰে আকৌ দিছে 10 নম্বৰ চাবা তো ইয়াতে কি দিছে 2 মাৰ্কছৰ 3টা আহিব পয়েট্ৰি ছেকশ্যনৰ নেক্সট আছে আমাৰ ধৰা প্ৰ'জৰ তো প্ৰ'জৰ কি হ'ব 5 মাৰ্কছৰ দুটা কুৱেশ্যন আহিব 10 মাৰ্কছ টোটেল আৰু ইপিনে 6 মাৰ্কৰো এটা আহিব
নেক্সট আছে আমাৰ ছাপ্লিমেণ্টেৰী ৰিডাৰৰ পৰা তো ইয়াতে কি হ'ব তোমালোকৰ ছিলেক্টেড প্লেচেছ আমাৰ ৰাংগাজ মেৰিজ তাৰপিছত এলবাৰ্ট আইনষ্টাইন এই দুটা চেপ্টাৰে আহিব কিন্তু তো ইয়াতে কি হ'ব তোমালোকৰ তো ইয়াতে টোটেলটো তোমালোকে জানাই 10 মাৰ্কছ আহিব তো ইয়াতে 6 মাৰ্কৰ এটা আহিব এটা কুৱেশ্যন আহিব আৰু 2 মাৰ্কছৰ দুটা কুৱেশ্যন আহিব তেনেধৰণে হ'ব তোমালোকৰ 4 মাৰ্কছ তো এইবিলাকৰ অপশ্যন থাকিব বাৰু তিনিটাৰ ভিতৰত দুটা লিখা বা পাঁচটাৰ ভিতৰত তিনিটা লিখা এটা তেনেধৰণৰ অপশ্যন থাকিব তো এইখনে আছিলে HS ফাৰ্ষ্ট ইয়েৰ ইংলিছৰ কমপ্লিট চিলেবাছ আমি লগতে ব্লু প্ৰিণ্টটো আলোচনা কৰিলোঁ ক'ত কিমান মাৰ্কছ আহিব তো এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টোত ক'বলগীয়া আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ কি পঢ়িছে কেলাৰ